এবাৰ দুৰ্নীতি নিবাৰক শাখাৰ অভিযান সামগুৰিত দুৰ্নীতি নিবাৰক শাখাৰ জালত দুজন কৰ্মচাৰী সামগুৰি বিদ্যুৎ উপসংমণ্ডলৰ ভাস্কৰ শৰ্মা দুৰ্নীতি নিবাৰক শাখাৰ জালত লগতে দুৰ্নীতি নিবাৰক শাখাৰ জালত সামগুৰি বিদ্যুৎ উপসংমণ্ডলৰ ঠিকাভিত্তিক কৰ্মচাৰী মিণ্টু বৰা এই দুইজনে এগৰাকী সামগুৰিৰ বিদ্যুৎ গ্ৰাহকৰ ঘৰত গৈ ৭,০০০ টকা উৎকোচ লওঁতেই হাতে লোটে ধৰা পৰিল গ্ৰাহকজনৰ ঘৰত চুৰিকৈ বিদ্যুৎ সংযোগ থকাৰ অজুহাতত ধন দাবী কৰিছিল আজি ধন লওঁতে ধৰা পৰিল দুইজন বৰ্তমানেও আৰক্ষী দুৰ্নীতি নিবাৰকৰ দলে সামগুৰি পৰিদৰ্শন বাংলোত জেৰা অব্যাহত ৰাখিছে দুইজন কৰ্মচাৰী মোৰ নামটো কাজিম মাছুদ কি হৈছিল ঘটনাটো মতে আপোনাৰ এপিডিচিএলৰ মানুহ গৈছিলে যোৱা 9 তাৰিখে আমাৰ ঘৰত গৈ লৈ পেলাই ঘৰত মানে কোনো নাছিল মতা মানুহ মাইকী মানুহ এজনী আছিলে তেওঁ ঘৰত গৈ পেলাই ভিতৰত সোমাই লাইনটো চেক কৰি আহিলে আহি পেলাই মাইকী মানুহক ক'লে এইটো লাইনটো বাইপাছ হৈ আছে ফাইন ভৰিব লাগিব ৰিচিপ্ট এখন দিম তেনেকৈ কৈ গুচি গ'ল ৰাতি 7টামান বজাত ফোন কৰিছে মোক লাইনমেনজনে ফোন কৰিছে কৈছে ইঞ্জিনিয়াৰ ছাৰ আপোনালোকৰ ঘৰত গৈছিলে আপোনাৰ ঘৰত লাইনটো বাইপাছ হৈ আছে তো ইঞ্জিনিয়াৰ ছাৰে 35,000 টকা ফাইন দিব দিছে আপুনি এইটো এপিডিচিএল অফিচত আহি পেলাই ফাইনটো পে' কৰিব লাগিব আৰু যদি আপুনি ভাবে যে এইটো আনঅফিচিয়েলি কৰিব তেতিয়াহ'লে ছাৰৰ লগত মই কথা পাতিব পাৰোঁ তাৰপিছত মই বোলো আনঅফিচিয়েলি মানে কেনেকৈ কৈছে ছাৰক কিবা এটা দি পেলাই মিলাব লাগিব বাহিৰত তাৰপিছত মই ক'লোঁ ঠিক আছে আপুনি কথা পাতকচোন তেতিয়া ইঞ্জিনিয়াৰ ছাৰৰ লগত কথা পাতি ইঞ্জিনিয়াৰে হয় নেকি এজন তেওঁৰ লগত কথা পাতি পেলাই ক'লে যে ছাৰে টকা 7,000 বিচাৰিছে আৰু তাৰ পৰা 1 টকা কম দিলেও নহয় সেইটো কথা এজন লাইনমেন তেখেতে কৈছে মিণ্টু বৰা তাৰপিছত মই বোলো তেতিয়াহ'লে মইতো পইচাটো আপোনাৰ হাতত দিম পিছত আকৌ তেখেতে অফিচত গৈ পেলাই আকৌ কিবা বেলেগ কৰি দিব মই আকৌ ডবল পইচা ভৰিব লাগিব গতিকে তেওঁকো মাতি যাওক একেলগে পইচা দিম তেতিয়া কৈছে যে ইঞ্জিনিয়াৰজন ইমান ডাঙৰ মানুহ তেওঁতো নাহিব মই তেখেতক কনফাৰেঞ্চত কথা পতাই দি আছোঁ তো কনফাৰেঞ্চ লগাই দিলে মোৰ লগত মই কথা পাতিলোঁ ইঞ্জিনিয়াৰ ছাৰেও তেনেকৈয়ে ক'লে যে 7,000 টকা দি পঠাই দিয়ক তাৰপিছত মই এইটো মিলাই দিম অফিচত তেওঁৰ নামটো কিবা ভাস্কৰজ্যোতি শৰ্মা হয় তেখেতকো আনিছে এতিয়া গৈ তেখেতৰ ঘৰত বৰঘাট বাইপাছৰ ওচৰতে তাৰপিছত সেয়া ৰেকৰ্ডিংখিনি মই লৈ পেলাই CM ভিজিলেন্সৰ নাম্বাৰ আছিলে মোৰ তাত আমাৰ তো মই লগে লগে CM ভিজিলেন্সৰ SP মেমৰ লগত কথা পাতিলোঁ তেওঁলোকে মোক সহায় দিছে আৰু তেওঁলোকৰ নাই দুইজনকে বেলেগ বেলেগ জেগাৰ পৰা ধৰিছিল প্ৰথম ধৰিছিল লাইনমেনজনক তেখেত মোৰ ঘৰত যেতিয়া পইচা নিব আহিছে পইচা নিব অহাৰ সময়তে তেখেতক হাতে লোটে যিজন মিণ্টু বৰা বুলি কয় এজন লাইনমেন তেখেত হয় তাৰপিছত তেখেতৰ যিটো কনফাৰেঞ্চ আছিলে মোৰ কনফাৰেঞ্চত কথা পতাই দিছিলে সেই কনফাৰেঞ্চৰ অডিঅ'টো পাই তেওঁলোকে আকৌ যিজন মেইন আছিলে আৰু যিজনে তেওঁ মিণ্টু বৰাক পইচাটো মোৰ পৰা ল'বৰ কাৰণে ডিৰেকশ্যন দিছিলে তেখেতক গৈ পেলাই আকৌ ঘৰৰ পৰা এৰেষ্ট কৰি লৈ গৈছে মোৰ নামটো কাজিম মাছুদ মোৰ ঘৰ গেৰুৱামুখ নিউজ ডেস্ক ৰিপোৰ্ট টাইমছ মিডিয়া 24